Hello guys, happy Diwali. So মই ঘৰত অকলে আছো আৰু এতিয়া মই জাস্ট দুপৰীয়া খালো আৰু এতিয়া মই এক কাপ কফি বনাম কফি খাই মই ঘৰৰ কামত লাগি যাম ঘৰৰ কাম মানে কি অকমান ডেকোৰেশনৰ কাৰণে লাগি যাম মই অলৰেডি সাকি টাকি বিলাক টিয়াই মেলি থৈ দিছো এয়া মোৰ সাকি টাকি টিয়াই থৈ দিছো এইবিলাক সব এতিয়া মই হুকাবৰ কাৰণে ডলা এখনত বা প্লেট এখনত এনেকে উবই থম অকনমান ৰ'দত দিম আৰু তাৰ পিছত হাঁহি আৰু জয় নাই দুইটা গৈছে বজাৰলে ফেন্সি বজাৰ গৈছে নে গণেশগুৰি গৈছে মই নাজানো দুইটা বজাৰ গৈছে মই অফিস গৈছিলো অফিসৰ পৰা আহি মই ঘৰত ভাতকিটা খাবলৈ আহিলো আৰু তাৰ পিছত দেখিছো দুইটা নাই ফোন কৰিলো ক'ত গৈছা দুইটা বুলে বজাৰ গৈছে হাঁহিক মানে বম লাগে ফটকা লাগে ফুলঝাৰি লাগে কলগছ লাগে কালি পুৰকিৰ পৰা চিঞৰি আছে তাই একদম চিঞৰি পাগল কৰি দিছে মুকে কিনি দিবলৈ কয় কিন্তু আমাৰ এই ৰাস্তাটোত মানে বম ফটকাৰ দোকান মই ইমান দেখা নাই আৰু জয় নাছিলে জয় কালি ৰাতি আহিছে সো আজি হেকাৰণে সকে লৈ গৈছে জিয়েকক সো মই এফালে ৰংগোলী সংগোলীও আঁকিব লাগে এইবিলাক কালাৰ সালাৰ আনি মেলি থৈ দিছো সব এতিয়া এটা এটাকে কৰি যাম কাৰণ কি দিনটো যদি ঘৰত থাকো তেতিয়া হলে কামবিলাক কৰিবলৈ নিয়াৰিকে কৰি যাব পাৰি কিন্তু যদি উলাই যোৱা হয় নহয় অফিস যদি যোৱা হয় তেতিয়া হলে কামবিলাক মানে অকমান গতিটো স্লো হৈ যায় সো মোৰো তেনেকুৱা হল ৰাতিপুৱা যে অফিসলৈ যাব লাগে অফিস কৰি মেলি আহি মই বুলু এতিয়া আৰু নাযাওঁ এতিয়া মই ঘৰৰ বাকি কামবিলাক কৰো সো মই একাৰণে একাপ তাকত নহয় মানে এনাৰ্জিটো আনিবৰ কাৰণে কফি একাপ বনাই লওঁ অকনমান কি হৈছে নাজানো আৰু মূৰটো অলপ টিংটিঙাইছে মোৰ এই মানে পূজা বিহু এইবিলাক আহিলে মানে অকনমান মূৰটো অকনমান টিংটিঙোৱা হয় অকনমান বিষ হয় নাজানো মোৰ এই মাইগ্ৰেনটোৰ কাৰণে কিবা কিবি হয় কিন্তু বতৰটো আজি ধুনীয়া মানে কি আৰু ঠাণ্ডাটো নাই গৰম ৰ'দ এয়া দেখিছে ন একদম ফৰকাল বতৰ সেই গতিকে কফি একাপ খাই লোৱাৰ পিছত আন্ধাৰ হৈ যায় সেই গতিকে কফি একাপ খাই লোৱাৰ পিছত মই কামবিলাক ধুমাধুম কৰি যাব পাৰিম আৰু তেতিয়ালৈ হাঁহিহেতু আহি যাব হাঁহিহেত আহি গ'লে মই বাকি ডেকোৰেশনখিনি কৰিম মই তেওঁলোকক অকমান ফুল চুল লৈ আহিবও ফোন কৰি দিছোঁ ফুল চুল লৈ আহিবলৈ দিছোঁ সো এতিয়া খাই লওঁ কফি আৰু তাৰপিছত লগ পাম হাই আমাৰ হাঁহি আৰু জয় আহি গ'ল বজাৰ কৰি আকৌ হাঁহিয়া কান্দি নহয় তোমাৰটো আছে তোমাৰ সৰুটো ক'ত গ'ল হেতুটো তুমি বনাবা বজাৰ কৰি আহি গ'লা এইফালে তোমাৰ কাৰণে থৈছো গাল ফটকা ইমান গাল হসাকে ইমান গাল আনিছা যে ক'ত নিয়া ইয়াতে ওলোৱা 1 2 3 4 6 7 8 9 10 11 12 13 এডুলু নহবই wow আমাৰ হাঁহি এতিয়া ৰংগোলী ইন দি মেকিং অফ ৰংগোলী ধুনীয়া বনাইছা দেই মই যে হেতুত বনাইছিলো না এটো পিলা ৰং কৰি পেলাই পিংক কালাৰ অৰেঞ্জ কালাৰ হৈ গ'ল এটো সো ধুনীয়া হৈছে যে ব্লুটো খুলি দেচোন মই ৰংগোলী বনাও এইটো বহুত ধুনীয়া হৈছে সো সাকিত হলিতা দিয়া মেলা সব হৈ গ'ল আৰু এতিয়া অকনমান আন্ধাৰ হৈছে সাকি টাকি জ্বলাবলৈ হৈছে গতিকে এবাৰ মই যাওঁ গাটো তিয়াই আহোঁ আৰু অকনমান কাপোৰ চাপোৰ হলাই ৰেডি হৈ লওঁ
অ'কে গাইজ গাছ পা ধুই আহি গ'লোঁ এই ধুনীয়া লেহেংগাযোৰ পিন্ধিছোঁ মই আচলতে মানে ইমান কিযোৰ মোৰ লেহেংগা আছে মই আগতে এবাৰ আপোনালোকক দেখাইছিলোঁ চ' সেই লেহেংগাবিলাক মই পিন্ধিমনো ক'ত গতিকে সুবিধা পাইছোঁ এটা অকেজন আছে চ' পিন্ধি লৈছোঁ আৰু ধুনীয়াকৈ মই পিছত ভালকৈ দেখাম বাৰু লেহেংগাযোৰ চ' এতিয়া Dermavive হাইড্ৰা ক্লিনজাৰ দি মই ভালদৰে মুখখন ধুই ল'লোঁ মোৰ এইটো একদম অল টাইম ফেভৰেট ফেচ ৱাছ হয় আৰু তাৰপিছত এতিয়া মইশ্চাৰাইজাৰ লগাম মই মইশ্চাৰাইজাৰ মই সদায় যোনটো লগাওঁ নিউট্ৰিডাম চ' এই নিউট্ৰিডাম মইশ্চাৰাইজাৰটো অকণমান লৈ পেলাই লগাই দিওঁ কাৰণ এতিয়া ঠাণ্ডা দিন আৰু গোটেই লাইট চাইডৰ লগত তাৰপিছত তলত যাম এতিয়া বম চাম ফুটাম গতিকে মুখ হাতবিলাক মইশ্চাৰাইজ হোৱাটো বিৰাটেই দৰকাৰ আৰু এতিয়া মই মোৰ হাত ভৰিৰ কাৰণে এয়া Dermavive মইশ্চাৰাইজিং লোশ্যনটো লগাম এইটো বিৰাট ভাল হয় মই যেতিয়াই সুবিধা পাওঁ যেতিয়াই চান্স পাওঁ মই আপোনালোকক দেখাই দিওঁ যে এই তিনিটা একদম মানে ভাই ভনীৰ নিচিনা গতিকে ইটো সিটো মানে এৰ নাখায় আৰু হাত ভৰিবিলাকত লগোৱাটো খুবেই দৰকাৰ হয় আচলতে মই ভৰিৰ পিছত লগাই ল'ম বাৰু আৰু এতিয়া দিৱালী যিহেতু হয় গতিকে অকণমান গোটেই ঘৰটো মানে জিলিকালে নহ'ব নহয় নিজকে অকণমান জিলিকাব লাগিব সেইকাৰণে অকণমান মেকআপ কৰি ল'ম বুলি ভাবিছোঁ মেকআপ মানে কি তললৈ যাম আৰু তাৰ উপৰি কি হয় ইয়াতে গোটেই ফটকা চটকা ফুটাই চাকি তাকি জ্বলাই এজনী ফ্ৰেণ্ডৰ ঘৰলৈ যাম আচলতে আজি মোৰ নিজৰ ঘৰতে পাৰ্টি এটা ৰাখিছিলোঁ কিন্তু কি হৈছে বহুতৰে আজি হৈছে লক্ষ্মী পূজা বহুতে লক্ষ্মী পূজা কৰে আৰু ঘৰ এৰি আহিব নোৱাৰে আমাৰ তেনেকুৱা একো নিয়ম নাই গতিকে তাই ক'লে যে তহঁতি আহি যাবি চ' আমি যাম তাহাঁতৰ ঘৰলৈ সেই গতিকে মানে অকণমান সাজি কাজি যাওঁ বুলি ভাবিছোঁ আৰু কাপোৰযোৰ পিন্ধিছোঁ মইশ্চাৰাইজাৰ লগোৱা হৈ গ'ল এতিয়া মই লগাম ফাউণ্ডেশ্যন অকণমান মোৰ ৱেট এণ্ড ৱাইল্ডৰ ফাউণ্ডেশ্যনটো লৈছোঁ মই এইটোৱে লগাই দিম মানে ধুমাধুম বা মানে চিম্পল যি মেকআপ কৰিব পাৰোঁ সেইটো আৰু জানেনে মোৰ কিবা এটা অকেজন হ'বহে এইটো গুটি দেখিছেনে ওলাবই আৰু কিবা এটা হ'বহে আৰু যেতিয়া মানে অকণমান ভাল দেখিবলৈ হয় তেতিয়াই মোৰ এইবিলাক গণ্ডগোল হয় মই যি প্ৰডাক্টছ ইউজ কৰিছোঁ সকলোবিলাক মই ডেছক্ৰিপশ্যন বক্সত দি দিম এবাৰ আপোনালোকে চেক কৰি চাব যদি ইচ্ছা কৰে তেতিয়াহ'লে ল'ব পাৰে ডিঙিটো কেতিয়াও পাহৰিব নালাগে দেই মেকআপ কৰোঁতে এইকেইদিন মানে কণ্টিনিউৱাছলি একদম লেঠাৰিকৈ মোৰ পাৰ্টি হ'ব আৰু মই যে কিমান খাই মানে হেৰি কৰিম নহয় ৱেইট গেইন কৰিম এনেও মোৰ কি হৈছে আজিকালি একদমেই মোৰ ৱৰ্কআউট কৰা হোৱা নাই একদমেই টাইমটো মিলাব পৰা নাই ৰাতিপুৱা যিমান সোনকালে উঠিলেও মোৰ টাইমটো নিমিলা হৈছে আৰু আবেলিটো আৰু নোৱাৰোৱে হাঁহি কিতাপ চিতাপ পঢ়োৱা মেলোতে এইবিলাক মানে একোৱে নহয়গৈ চ' এটা কাম কৰোঁ ফ্ৰেণ্ডছ মই ফটাফট কৰি লওঁ মই ফাষ্ট ফৰৱাৰ্ড কৰি থৈ দিওঁ এইটো ফটাফট কৰি লওঁ আদাৰৱাইজ দেৰি হৈ যাব কথা পাতি মেকআপ কৰিলে মানে দেৰি হ'ব মই সোনকালে কৰি চাকি জ্বলাওঁগৈ অকণমান লাইটবিলাক জ্বলাই দিলোঁ মই বাহিৰত এতিয়া অকল চাকিটোৱে দিবলৈ আছে চ' ফটাফট কৰি লওঁ অ'কে ফ্ৰেণ্ডছ চ' মই ৰেডি হৈ গ'লোঁ এইযোৰ হয় মোৰ কাপোৰযোৰ এইখন হৈছে মোৰ জাৰ্ণিখন এইখন মই এতিয়া নলওঁ পিছত ল'ম এতিয়া আমাৰ সেইজনী ছোৱালী দেখিছেনে ইয়াতে বেচেৰি কাপোৰযোৰ পিন্ধিবলৈ ৰৈ আছে মই তাইক এতিয়া ধুমাধুম উলিয়াওঁ তাৰপিছত মই চাকি জ্বলাম মোবাইল চাই আছা হ'ব দিয়া আহা অ'কে এতিয়া জয় লাগি আছে ইয়াতে আৰু জয়ৰ ড্ৰেছ হৈ পিন্ধি ল'লে হেপী দিৱালী টু অল অফ ইউ আশা কৰিছোঁ চবে ভালে ভালে পাৰ কৰিব দিৱালী ধুনীয়াকৈ হ'ব লাগে বম চব ফুটাব আৰু আমি এয়া তেনেকৈ লগাই দিলোঁ মই এতিয়া আধা চাকি জয়ে দিলেই সেয়া এখন দুখন আৰু হাঁহি তুমিও কৈ দিয়া হেপী দিৱালী হেপী দিৱালী ইয়াতে কিখন জ্বলাওঁ হাঁহি এডাল কেণ্ডেল আনাচোন চ' মই ইয়াত এনেকৈ সৰুকৈ ডেক'ৰেট কৰিলোঁ ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে ক'ব চাৰিটা কেণ্ডেল বহুত ধুনীয়াকৈ লাগিছে সেয়া আমাৰ আজি ৰংগলী আমি এনেকৈয়ে বনালোঁ যিমানখিনি পাৰোঁ চাকি দিওঁ
অ'কে ফ্ৰেণ্ডছ, চাকি তাকি দিয়া হ'ল। এতিয়া একাপ চাহ খাওঁ। চাহ খাই পেলাই আমি তললৈ যাওঁ। হাঁহিৰ একদম তললৈ যাবলৈ পাগল হৈ গৈছে পুৰা। তাই মানে বেলেগ ফূৰ্তি লাগিছে। মানে এতিয়া কি হৈছে, যিমান ডাঙৰ হৈ আহিছে সিমানে তাই ফেষ্টিভেলছবিলাক বুজি পোৱা হৈছে। গতিকে সিমানে তাই মানে ফূৰ্তি কৰিব বিচাৰে। সেইকাৰণে তাই এতিয়া তত নাইকিয়া হৈছে তললৈ যাবলৈ। তললৈ যাম, খালি একাপ চাহ খাই লওঁ। চাহ মিঠাইটোতো দিৱালীত খাবই লাগে। খোৱা লোৱা এটা। এতিয়া বহিছোঁ আজৰি হৈ। এয়া মোৰ চাহকাপ, এয়া জয় চাহ একাপ খাই লওঁ। হাঁহিক কৈছোঁ অকণমান হৰলিক্স খোৱা, দুধু খোৱা, কিবা এটা খোৱা। একোৱে নাখায় তাই, মানে তলত যোৱাৰহে উৎপাত। চ' আমি একাপ খাই লওঁ, তাৰপিছত আৰামছে যাম আৰু তলত চবেই চাকি জ্বলাব আজি একেলগে। তো মোৰ নাজানো এতিয়া আহিলে নে নাই অহা মানুহবিলাক নাজানো, কিন্তু চাহ একাপ নহ'লে মানে মোৰ একদম কৈছিলে নহয় অথনি অকণ মূৰটো টিংটিঙাইছে বুলি। চাহ একাপ খাই লওঁ। এইটো নজ্বলা, এইটো চকৰি লগাই লোৱা। আজি এটা সাৰপ্ৰাইজ গেম হ'ব। যিখিনিয়ে মাক বাপেকৰ কথা শুনে তেওঁলোকৰ কাৰণে আজি এটা সাৰপ্ৰাইজ গেম হ'ব। ইয়াত এইকেইটা আমি বিচাৰি পালোঁ, এইকেইটাত তেওঁলোকৰ নাম আছে। এইটো লটাৰী হ'ব। এই লটাৰীকেইটা মানে এজন যিকোনোৱে কোনোবাই মানে ইয়াত থকা যিকেইটা নাম আছে গোটেইখিনিয়ে মাক দেউতাকৰ কথা শুনে। শুনিব আৰু প্ৰাইজ পাব দেই সদায়। 13-14 হয়তো বিস্কুটটো আছে। আমি খাব পাৰিম এতিয়া চাহৰ লগত।